সিদিনা এগৰাকী দিল্লীৰ পৰা এগৰাকী জ্যেষ্ঠ সাংবাদিক আহোঁতে মই তেখেতক বুজাইছোঁ এইটো বৰ সাংঘাতিক অসমীয়া জাতি। মই অসমীয়াত বাকীখিনি কৈ লৈছোঁ যে মই আপোনালোকৰ মাজতো যে পন্থক লৈ ধৰ্মক লৈ খেলক লৈ যে কাজিয়া হয় আমাৰ জাতিটোৰ মাজত, মই কিন্তু এওঁক সেইখিনি কথা নকওঁ দেই, সেইখিনি আপোনালোকক বেলেগকৈ ক'ম বুলি কৈছোঁ। তেখেতক মই সেইখিনিতে বুজাই অসমখন থুলমূলকৈ বুজালোঁ। কিন্তু মই এতিয়া তেখেতক কেনেকৈ বুজাওঁ যে আমি এটা নামঘৰতে ৰাতিপুৱা এভাগে আমি তিথি উদযাপন কৰোঁ, দুপৰীয়া এভাগে তিথি উদযাপন কৰোঁ, গধূলি এভাগে তিথি উদযাপন কৰোঁ। মই কেনেকৈ বুজাওঁ সেইখন অসমৰ কথা? মই কেনেকৈ বুজাওঁ যে বিহুটো কোনটো জনগোষ্ঠীয়ে আৰম্ভ কৰিছিলে এইখন অসমত প্ৰতিযোগিতা হয় বুলি? মই কেনেকৈ তেওঁলোকক বুজাওঁ আমি যে ডিঙিত লৈ থকা এই গামোচাখন অংগবস্ত্ৰ আপোনাক যে সম্বৰ্ধনা জনাইছোঁ এইখনো আজিকালি গুজৰাটৰ পৰা আহে বুলি মই তেওঁলোকক কিদৰে বুজাওঁ? যিখন আয়ে বৈ দিয়া চেলেং বুলি সন্মানেৰে তেখেতৰ ডিঙিত আনি দিছোঁ, সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, সেইখনো যে আজি গুজৰাট, পশ্চিমবংগ, তামিলনাডুৰ পৰা পেকেট হৈ আহে, কি কি শব্দ বাক্য তাত লিখা থাকে, মই কেনেকৈ তেওঁক বুজাওঁ? মই কেনেকৈ বুজাওঁ যে ইয়াৰ মানুহে 12,000 কোটি টকাৰ গাহৰি ব্যৱসায় ইয়াত চলে আৰু সেই গাহৰিৰ পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানৰ গাহৰি নোখোৱা মানুহবোৰে যে এই ঠাইলৈ গাহৰি পঠিয়াই, মই কেনেকৈ তেওঁক বুজাওঁ? মই কেনেকৈ বুজাওঁ যে গুৱাহাটী মহানগৰীত নিতৌ 6.5 লাখ লিটাৰ গাখীৰ লাগে আৰু সেই 6.5 লাখ লিটাৰ গাখীৰ অধিকাংশই যে বাহিৰৰ পৰা আহে, মই তেওঁক কেনেকৈ বুজাওঁ? কেনেকৈ বুজাওঁ যে পুৰবী ইয়াত কম, পুৰবী আমাৰ অভাৱ পূৰণ কৰিব নোৱাৰে, সুধা যে আহে বাৰাউনীৰ পৰা, কেনেকৈ মই তেওঁক বুজাওঁ? কেনেকৈ বুজাওঁ যে 17 বাৰ মোগলক খেদাই জাতিটো হালোৱা, বনোৱা, ৰনোৱা সকলো দিশত পাৰ্গত আছিল, ধোদেও ইয়াত ৰাস্তা নিৰ্মাণ কৰিছিল। মই কেনেকৈ বুজাওঁ যে আমাৰ ইয়াৰ ৰাস্তা পদূলিবোৰ আজি ধোদৰ কাম কৰা ৰাস্তা পদূলিতকৈ অধম, তাতকৈ যে নিম্নমানৰ? কেনেকৈ তেওঁলোকক বুজাওঁ? কেনেকৈ বুজাওঁ যে কবচ কাপোৰ বব জনা এই শিপিনীসকলেৰে সমৃদ্ধ এইখন অসমত যে আজি আমি সেই কাপোৰ বব নোৱাৰোঁ, সেই গামোচা, সেই তাঁতশাললৈ আমি যাবলৈ যে অকণমান কৃপণালি কৰোঁ, সেই শক্তি যে আমাৰ গাত নাই, মই কেনেকৈ তেওঁক বুজাওঁ? মই নুবুজালোঁ তেওঁক, নিজৰ মাজতে ৰাখিলোঁ কথাখিনি। আৰু কেতিয়াবা এনেকৈ কৈ থাকোঁতে ঘঁহিলে বোলে শিলো ক্ষয় যায়। এটা উপলব্ধি শেহতীয়াকৈ হৈছে, মঙলদৈৰ বাইদেউ কেইগৰাকী মানে 1 লাখ গামোচা বৈ উলিয়াইছে, 1 লাখ গামোচা এই বিহুৰ বাবে। মই কৈছোঁ কোনো চৰকাৰে আপোনালোকক লাখপতি কোটিপতি কৰিব নোৱাৰিব যদি সদিচ্ছা নাথাকে, আন্তৰিকতা নাথাকে। আপোনালোকে গামোচা বওক, চেলেং বওক, আপোনালোক লাখপতি নিজে হ'ব। আপোনালোকে 1200 টকাৰ কাৰণে হাত জুৰি থাকিব নালাগে। 1200 টকা ইনকম টেক্স দিয়া মানুহ হওক, 12,000 টকা ইনকম টেক্স দিয়া মানুহ হওক, 12 লাখ টকা ইনকম টেক্স দিয়া এগৰাকী নাগৰিক হওক, গৌৰৱী অসমীয়া হওক, ৰাষ্ট্ৰৰ প্ৰতি আপোনাৰ অৱদান আগবঢ়াওক। হাতখন পাতি থকাতকৈ হাতখনে হিয়া উজাৰি দিব পৰা সমৃদ্ধিশালী এগৰাকী অসমীয়া হওক, গুণৱন্ত প্ৰাণৱন্ত অসমীয়া হওক, যি অসমীয়াই দেখুৱাই থৈছে চানকি, সেই অসমীয়া হওক। গতিকে বহু কথা তেওঁক মই নুবুজালোঁ, নুবুজাৰ পাছতো কেতিয়াবা উপলব্ধি কৰোঁ কিছুমান কথা ভাল হৈছে, কিছুমান কাম ভাল হৈছে। মই অনুৰোধ কৰিম ছাত্ৰ ছাত্ৰীসকলৰ, তেওঁলোককো, যিহেতু মই USPৰ কথা ক'লোঁ, কোনোবাই হয়তো কৃষি কৰ্ম কৰিও ভাল পাব পাৰে ভৱিষ্যতে। পুষ্পধৰ কছাৰীক কেতিয়াবা মাতক, তেওঁ আজি IIMৰ এগৰাকী, তেওঁ স্নাতকোত্তৰ। পুষ্পধৰ কছাৰীয়ে প্ৰগতিশীল কৃষক কেনেকৈ খেতি কৰি আছে, কম মাটিত কেনেকৈ ভাল উপাৰ্জন কৰিব পাৰি, পুষ্পধৰ কছাৰীক মাতক। 60 বছৰৰ সময়, 60টা বছৰ অতিবাহিত কৰা গৌৰৱী সীতা জখলাৰ সেইসকল গোৱালক, দুগ্ধ উৎপাদকক মাতক আপোনালোকে কেতিয়াবা। ছাত্ৰ ছাত্ৰীসকলৰ সৈতে দুআষাৰ কথা পতুৱাওক। আমি এই আধাৰটো প্ৰস্তুত কৰিব লাগিব, একেবাৰে তলৰ পৰা আমি যাব লাগিব। নীলম দত্তক মাতক, কেনেকৈ খেতি কৰিছে। আকাশজ্যোতি গগৈক মাতক, কেনেকৈ কাম কৰিছে। লাভলীনা বৰগোহাঁইক মাতক, কেনেকৈ তেওঁ বক্সিঙৰ ক্ষেত্ৰখনত দপদপাই আছে। এওঁলোকক মাতক। অম্লানক মাতক, কেনেকৈ দৌৰবিদ হ'বলৈ আগবাঢ়িছে। সকলোকে মাতক, কথা পাতক। আমি কথা ক'ব পৰা মানুহ, ক'ৰবাত কথা কওঁ, কিছুমান কথা মানুহে ভাল পায়, কিছুমান কথা বেয়া পায়। গতিকে ভাল পোৱা বেয়া পোৱাখিনি এৰি এই জাতিটোৰ স্বাৰ্থত এটা শক্তিশালী, এটা প্ৰাণৱন্ত, এটা প্ৰতাপী অৰ্থত এতিয়াতো আপুনি যুদ্ধ বিগ্ৰহ কৰিবলৈ প্ৰতাপী হ'ব নালাগে, সকলো দিশৰ পৰা প্ৰতাপী হ'ব পৰা, বলৱন্ত হ'ব পৰা এটা জাতিক লৈ আমি কেনেধৰণে উন্নীত হ'ব পাৰোঁ, অসমখনত কেনেকৈ আমি অধিক আগবঢ়াই লৈ যাব পাৰোঁ, তাত আপুনি মই কেনেকৈ অংশীদাৰ হ'ব পাৰোঁ, এই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে কি সম্পদ হিচাপে নিজকে চিনাকি দিব পাৰে, সেইখিনি চিন্তা চেতনা যাতে সকলোৱে আমি কৰোঁ।